ৰাজ্যৰ লাখ লাখ শিক্ষিত যুৱক যুৱতীৰ বাবে ভাল খবৰ। ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ এখন আগশাৰীৰ প্ৰতিষ্ঠান কম্পিটিশ্যন কেয়াৰে লৈ আহিছে এই সুখবৰ। মাত্ৰ 999 টকাত শিক্ষিত যুৱক যুৱতীয়ে আজিৰে পৰাই ল'ব পাৰিব এই সুবিধা। আজি এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলত কম্পিটিশ্যন কেয়াৰৰ স্বত্বাধিকাৰী তথা 2014 চনৰ টেক্স বিষয়া অংশুমান গগৈয়ে বিতংভাৱে জনায়, ভৱিষ্যতে ৰাজ্যৰ শিক্ষাখণ্ডত যোগেদি মানৱ সম্পদ গঢ় দিয়াৰ লক্ষ্যৰে এই সেৱা আগবঢ়াৰ কথা উল্লেখ কৰে অংশুমান গগৈয়ে। আজি আমাৰ প্ৰেছ মিটৰ উদ্দেশ্য এইটোৱে যে আমি এডুকেশ্যন ছেক্টৰত এটা বিপ্লৱ আনিবলৈ চেষ্টা কৰি আছোঁ। মোৰ নাম অংশুমান গগৈ আৰু মই কম্পিটিশ্যন কেয়াৰৰ প্ৰতিষ্ঠাপক হয়। মই 2014 বৰ্ষৰ APSC-CCত ইন্সপেক্টৰ অফ টেক্স ৰেংক 5 পাইছিলোঁ আৰু তাৰপিছত মই মোৰ চাকৰি এৰি আৰু মোৰ মিছেছ মনুস্মিতা ফুকন ACS ৰেংক 41 পাইছিলে 2019 বৰ্ষত। আমি দুয়োৱে আমাৰ যিটো চৰকাৰী চাকৰি ACS আৰু ইন্সপেক্টৰ অফ টেক্সেছৰ আমি এৰি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ। এতিয়া আমাৰ প্ৰায় 10 বছৰ হ'ব হৈছে আৰু আজি আমি এইটো প্ৰেছ মিট এইটো কাৰণে দিছোঁ কাৰণ কি এই 10 বছৰ আমাৰ অনুভৱ এইটোৱে যে অসমত যিসকল মেধাৱী ল'ৰা ছোৱালী আছে তেওঁলোকে বহুতেই এই কোচিংটো APSC UPSC কোচিং এফৰ্ড কৰিব নোৱাৰে। এফৰ্ড কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে বিনা কোচিঙত তেওঁলোকে পঢ়া শুনা কৰে আৰু তেওঁলোকে ভাল ফল দেখাবলৈ পৰা নাই। কিন্তু যিসকলে ধৰি লওক অলৰেডি পইচা দিব পাৰে, তেওঁলোকৰ মাক দেউতাকে অলৰেডি ভাল ঘৰৰ হয়, তেওঁলোকে কোচিঙৰ ফিজ এফৰ্ড কৰিব পাৰিছে আৰু তেওঁলোকে গৈ আকৌ অফিচাৰ হৈছেগৈ। চ' এনেকুৱা এটা প্ৰথা চলি আহিছে যে ৰজাৰ পুতেকেই ৰজা হৈ আছে আৰু যিসকল মেধাৱী ল'ৰা ছোৱালী আছে তেওঁলোকে থমকি ৰৈ যাবলগীয়া হৈছে। চ' কম্পিটিশ্যন কেয়াৰে এইটো দেখিলে আৰু এইবাৰ UPSC আমি ফলাফল আমি সকলোৱে জানো যে আমি কোনো এজন অসমীয়া নাম নতুনকৈ আমি পোৱা নাই। যিগৰাকীয়ে পাইছে তেওঁ অলৰেডি দুবাৰমান আগতেই UPSC ক্লিয়াৰ কৰিছে, এইবাৰো তেওঁ ক্লিয়াৰ কৰিছে। চ' আমি 3 কোটি আমাৰ জনসংখ্যা আৰু আমাৰ প্ৰথমজন গ্ৰেজুৱেট আনন্দৰাম বৰুৱা, প্ৰথমজন গ্ৰেজুৱেটে UPSC ক্লিয়াৰ কৰিছিলে, ভাৰতৰ প্ৰধান DC হৈছিলে। কিন্তু সেই জাতিটো আজি এনেকুৱা অৱস্থা হ'লগৈ যে আমি 3 কোটিৰ ভিতৰত এজনো আমি UPSCত নাম দিব পৰা নাই নতুনকৈ। এতিয়া কোনোবাই ক'ব আৰু এজন মিশ্ৰ আছে, তো আমি মিশ্ৰ বা অন্য কোনোবা মানুহক আমি অসমীয়া বুলি ধৰি পিনে আমি প্ৰাউড ফিল কৰি থাকিলেতো নহ'ব। আমি এতিয়া যদি UPSC লিষ্টখন চাওঁ, আমি যদি তাত Ctrl+F মাৰি মীনা বুলি মাৰোঁ, 32 জন মীনা পাব। আৰু তাত কিমানজন শইকীয়া, বৰুৱা, হাজৰিকা, সোণোৱাল, পেগু কেইজন পাইছে আপোনালোকে? এইটো আমাৰ কাৰণে লাজৰ কথা। আৰু আমি ইমান গাল IAS একাডেমি ইমান মানে কাঠফুলাৰ নিচিনাকৈ ফুলিছে, কিন্তু এটাও IAS নাই। চ' কম্পিটিশ্যন কেয়াৰে এইটো দায়িত্ব বহন কৰিছে, আমিও সেই তাৰ মাজৰে এটা। আমি কি কৰিম? চ' সেইকাৰণে মই ভাবিলোঁ যে যিবিলাকে বহুত দাম লৈ পিনে পইচা দিয়ে কিন্তু তেওঁলোকে ক্লাছ নাহে, কোনো মটিভেশ্যন নাই, যাৰ মটিভেশ্যন আছে তেওঁ ক্লাছ এফৰ্ড কৰিব নোৱাৰে। চ' আমি সেইকেইজনক আমি ওচৰলৈ গৈছোঁ আপোনালোকৰ যোগেদি যে যদি আপোনালোকে বিচাৰিছে, হেঁপাহ আছে আৰু কষ্ট কৰিম বুলি ভাবিছে, আমি আমাৰ 40-50 হাজাৰ টকীয়া যিটো কোৰ্চ সেইটো 999 টকালৈ আনি দিছোঁ। প্ৰত্যেক মাহে বা এমাহ আপুনি যদি 999 টকাত এই কোৰ্চটো কৰে, গোটেইখিনি আমাৰ হিয়া আজৰি যিমানখিনি আমি ক্লাছ কৰিছোঁ গোটেইখিনি তাত ৰেকৰ্ডেড পাই যাব। লাইভ ক্লাছো আপোনালোকে প্ৰত্যেক দিনাই আপোনালোকে লাইভ ক্লাছেছত আমাক পাব, আমাৰ গোটেই ফেকাল্টি টিমটোক পাব, যি হাইয়েষ্ট ছাকচেছ ৰেচিঅ' কৰিবলৈ সক্ষম হৈছে। যিমানখিনি মানুহ আহিছে 40,000 টকা দিছে, তেওঁলোকৰ মাজত হাইয়েষ্ট ছাকচেছ ৰেচিঅ'। এইবাৰ 32 জন, 120 জনে লৈছিলে কোৰ্চটো, তাৰ ভিতৰত 32 জনে। যোৱাবাৰ 76 জন ACS APS বিষয়া ওলাইছে, যোৱাবাৰ 250 জনে বহিছিলে আমাৰ হৈ, তাৰ আগত 40, প্ৰত্যেক বছৰে আমি কৰি আহিছোঁ ৰিজাল্টৰ ওপৰত ৰিজাল্ট। কিন্তু UPSCত আমাৰ কিয় হোৱা নাই? আৰু আমি যিবিলাক প্ৰিপেৰেশ্যন কৰাইছোঁ চবেই ACSত চিলেকশ্যন পাইছে। চ' আমি এই প্ৰথাটো আমি চেঞ্জ কৰোঁ, কিবা এটা পদক্ষেপ আমি ল'ব লাগিব, আমি দায়িত্ব ল'ব লাগিব এই ৰিজাল্টটোৰ। আৰু নেক্সট বাৰ UPSCৰ পৰা যাতে আমি অসমীয়া মানুহবিলাকক আমি যাতে
UPSCত আমি IASৰ স্থান পাওঁ এবাৰতো এটাও IAS নাই আমাৰ সো এতিয়া যদি এই নেক্সট ইয়াৰে যদি আমি IAS নলিয়াও তেতিয়া 20 বছৰৰ পিছত আমাৰ হৈ পিনে কোনে পলিসি বনাব এখন ৰেল এক্সট্ৰা কেনেকৈ চলিব সদায় আমি এটো কৈ থাকিম যে মাহিয়াৰ চকৰে আমাৰ ওচৰত ক্ষমতা আছে কিন্তু আমি 40-50 হাজাৰ টকা কোৰ্স কৰি থৈছো যাক কোৰ্সটো লাগে তেওঁলোকে ল'ব পৰা নাই সেই কাৰণে আজিৰ পৰা মে 5 তাৰিখৰ পৰা আপোনালোকে এই কোৰ্সটো লঞ্চ হ'ব 999 টকাত আপোনাৰ যদি একেবাৰে আৰ্থিকভাৱে দুৰ্বল আপুনি মাত্ৰ 999 টকা গোটাওক আৰু গুটেইখিনি মইতো পাৰিলে ফ্ৰী কৰি দিলোহেতেন কিন্তু মই চাকৰি এৰি পিনে মই কিবা এটা চলিবলে মোৰ ঘৰখন চলিব লাগে আৰু আমাৰ ফেকাল্টি টিমক আমি স্যালাৰি দিব লাগে সেই কাৰণে এটা ন্যূনতম আমি মাসুল ৰাখিছো ফিজ এটা ৰাখিছো যাতে আপোনালোকে আহক পঢ়ক যদি আপোনালোকে এমাহতো গুটেইখিনি হেক কৰিব পাৰে কৰক গুটেইখিনি আমি আমাৰ ওচৰত যিমান ৰিসোৰ্সেস আছে সেই গুটেইখিনি আপোনালোকক আমি দি দিছো আপুনি কমপ্লিট কৰক আৰু আমাৰ এই যিখিনি সিস্টেম চলি আছে যিখিনি পঢ়িলে মানুহে ৰিজাল্টে কৰি যায় সেইখিনি আপোনালোকে কৰক আৰু এসএস অফিচাৰ বা এপিএস অফিচাৰ আইএস অফিচাৰ হোৱাৰ আপোনাৰ যেটো সপোন হেতু আপোনালোকে বাস্তৱ কৰিব পাৰিব এতিয়া আপোনালোকৰ আৰ্থিক বা এই ফিজটো আপোনালোকৰ মাজত হেঙাৰ হ'ব নোৱাৰে সো এইটো আছিল আমাৰ আজি প্ৰেছ মিটৰ মেইন উদ্দেশ্য আপোনালোকৰ ওচৰত আমি যাব বিচাৰিছো এই কথাটো জনাব বিচাৰিছো monthly যেনেকৈ আমাৰ স্কুল ফিজ যেনেকৈ থাকে monthly 1000 মানে 99 আমি ৰাখিছো তেনেকৈ তেওঁ এমাহত যদি খতম কৰি দিয়ে তেওঁ তেতিয়া এমাহতে হৈ গল আৰু যদি তেওঁ ভাবে যে লাইভ ক্লাसेস এটা লাইভ ক্লাसेস বোৰ আমাৰ কি হয় হিষ্ট্ৰীটো পঢ়াওতে আমাৰ 30 দিনতকৈ হয়তো বেছি হৈ যাব পাৰে কাৰণ কি আমি 999 টকা দিছো কিন্তু আমি কোৱালিটিটো যাতে কমাই নিদিও সো কোৱালিটি নকমালে আমাৰ ক্লাছখিনি হিমানেই দিম যিমান আমাৰ অৰিজিনালি হৈ আছিল সো আপোনালোকে ক্লাছটো মেবি 1.5 মাহ হ'ব পাৰে সো আপুনি 2 মাহত আপুনি হয়তো লাইভ ক্লাছ যদি কৰে তেতিয়া আপুনি 2 মাহ হয়তো আপুনি সাবস্ক্ৰিপশন ল'বলগীয়া হ'ব পাৰে এটা অনলাইন নে অফলাইন এটো অনলাইন হ'ব এপৰ যোগেদি আপোনালোকে পাব আমাৰ কম্পিটিশন কেয়াৰ এপটো প্লে ষ্টৰ আৰু iOS তো পাব অনলাইন যোগেদি ঘৰত বহি আপোনালোকে অহা যোৱাৰো খৰচ থাকে পিজি খৰচ থাকে আৰু থকাৰ গুৱাহাটীত থকাৰ খৰচ থাকে হে কোৱালিটি আৰু এফৰ্ডেবল এডুকেশ্যন আপোনাৰ মোবাইল ফোনত আপোনালোকে পাব যেটো অলৰেডি পাই আহিছিলে বাট তাৰ কষ্ট 40-50,000 আছিল এতিয়া হেতু ওয়ান টাইম আছিল এটো এটা মান্থলি বেসিছত আপোনাৰ হৈ গৈছে আমি ভৱিষ্যতে এনেকৈ দেখিছো যে এইটো এটা উইন্ডো হ'ব এটা খিৰকি হ'ব ইয়াত আমি ভৱিষ্যতে এডিআৰই কোৰ্স তাৰ পিছত এসআই পৰীক্ষা আহিলে তাৰো কোৰ্স যি গভৰ্নমেন্ট এক্সাম নাহক আপোনালোকে এই এবাৰ যেটা কম্পিটিশন কেয়াৰ জয়েন কৰিব গুটেইখিনিৰে আপোনালোকে পাই যাব আমি ভৱিষ্যতে এসএসসি বা মেডিকেল এক্সাম এন্ট্ৰেন্স এক্সাম এইখিনিও যাতে এই এটা ন্যূনতম মাসুলতে যাতে পাই যায় সাপোজ কোনোবাই এডিআৰই কাৰণে পঢ়ি আছে তেওঁ পঢ়োতে এটো কনফিডেন্স আহিলে যে মই যদি এডিআৰই কৰিব পাৰিছো মই এপিএসসি কিয় কৰিব নোৱাৰিম তেতিয়া তেওঁ আৰু এটা কোৰ্স বেলেগকে বিক্ৰী কৰা নহব তেওঁ একেটাতে তেওঁ ইচ্ছা কৰিলে এডিআৰই কাৰণে পঢ়িলে বা এপিএসসি কাৰণে পঢ়িলে হেতু কৰিব পাৰিব কিন্তু বৰ্তমান যেহেতু আমি এপিএসসি এক্সপাৰ্টস হয় আৰু আমাৰ ওচৰত বৰ্তমান অকল এটাই কোৰ্স আছে হেতু কোৰ্সৰে আপোনালোকক আৰম্ভ কৰাম আমি আৰু ভৱিষ্যতে আপোনালোকে যেতিয়া দিন বাগৰি যাব আপোনালোকে বাকিবোৰ কোৰ্স আপোনালোকে পাই গৈ থাকিব নিউজ ডেস্ক ৰিপোৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.